পথৰ দুৰৱস্থাক লৈ শিৱসাগৰত ৰাইজৰ মাজত ক্ষোভ বিধায়ক অখিল গগৈয়ে পথটো নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ শিৱসাগৰৰ নগৰৰ পৰা দিখৌ দলং সংযোগী আমগুৰিঘাট পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে ৰাইজক পথটোৰ মাজে মাজে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সমস্যাত পৰিছে পথচাৰীসকল ২০খনতকৈও অধিক গাঁৱৰ ৰাইজৰ যাতায়াতৰ অন্যতম ভৰসা এই পথটোৰ মেৰামতিৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে গুৰুত্ব নিদিয়াত সৃষ্টি হৈছে অসন্তুষ্টিৰ শীঘ্ৰে পথটো মেৰামতি নহলে আগন্তুক নিৰ্বাচনত উচিত প্ৰতিফল দিয়াৰ হুংকাৰ ৰাইজৰ আমাক এই সন্দৰ্ভত সবিশেষ জনাব শিৱসাগৰৰ সাংবাদিক মুজাক্কিৰ আহমেদে নিশ্চয়কৈ আসলতে বিজেপি চৰকাৰ দিনত উন্নয়নৰ ঢাকঢোল বজাই থকা যিখন চৰকাৰ সেই চৰকাৰখনৰ দিনত শিৱসাগৰৰ যিসমূহ বাটপথ আছে বাটপথসমূহৰ এটা নগ্ন ছবি এই মুহূৰ্তত মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখাম এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ মাজমজিয়া আমগুৰিঘাটত উপস্থিত আছোঁ আৰু চহৰখনৰ মাজমজিয়া এটা পথৰ এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ শিৱসাগৰ নগৰৰ পৰা আপুনি যদি আহে তেতিয়াহ'লে শিৱসাগৰ যি দিখৌ দলং আছে দিখৌ দলঙৰ সমীপত থকা এই যিটো আমগুৰিঘাটৰ যিটো ৰাস্তা প্ৰায় ৮ৰ পৰা ১০খন গাঁৱত সংযুক্ত কৰা প্ৰায় নাজিৰালৈকৈ সংযুক্ত কৰা আচলতে এটা পথ আৰু এই পথটোৰ বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ হঠাতে আচলতে বিধানসভাত সৰব হৈ থকা অখিল গগৈ সমষ্টিৰ এই যিটো পথছোৱা সেই পথছোৱাৰ বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ গাঁৱৰ ৰাইজ আছে মই তেওঁলোকৰ লগত কথা পাতিম ইয়াৰ দল সংগঠন আছে তেওঁলোকৰ লগত কথা পাতিম এই পথছোৱাক লৈ বাৰম্বাৰ শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়ক আছে সেই বিধায়কগৰাকীক বাৰম্বাৰ স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে কিন্তু আজি ৫টা বছৰে নগৰৰ মাজমজিয়াত থকা এই যি পথছোৱা সেই পথছোৱা চাবলৈ আহৰি নহ'ল বিধায়ক অখিল গগৈ আৰু দেখা যায় যে বিশেষকৈ অখিল গগৈ শিৱসাগৰ সমষ্টিক বাদ দি অসমৰ বিভিন্ন সমষ্টিত ঘূৰি ফুৰে কিন্তু তেওঁৰ যিটো সমষ্টি সেই সমষ্টিটোৰ বাটপথৰ বৰ্তমানৰ যিটো ছবি সেই ছবিটো এইটো আৰু তেওঁ যিটো বাসগৃহত বাস কৰে সেই বাসগৃহৰ পৰা নাতি দূৰত থকা এই যিটো পথটো এই পথটো এটা গুৰুত্বপূৰ্ণ এটা পথ আৰু এই পথটোৰ বৰ্তমানৰ যিটো ছবি সেই ছবিটো এইটো গাঁৱৰ ৰাইজ আছে মই তেওঁলোকৰ লগত কথা পাতিম এই পথছোৱাৰ এইদৰে বেয়া হৈ থকা আজি কিমান দিন বেয়া হোৱা হ'ল ৬-৭ বছৰমান হয় না ৬-৭ বছৰে হ'বলৈ হ'ল বনাই দিয়া নাই বিধায়ক আহিছিলে আহোঁতে আমি এপ্লিকেশ্যনো জনালোঁ কৰি দিম বুলি ক'লে কিন্তু আজিলৈকে মানে বিধায়কৰ পোষ্ট খালী হ'বলৈ হ'ল কিন্তু আজিলৈকে এই ৰাস্তাটো নবনিলে 10টামান গাঁৱৰ মানুহ এইফালে দিয়ে অহা যোৱা কৰে কিন্তু ৰাস্তা আমাৰ ঠিক নহ'লে আৰু বাৰিষা আমাৰ বহুত কষ্ট হয় মানুহ ওলাবই নোৱাৰোঁ ঘৰৰ পৰা আৰু বানপানী হ'লে মানুহখিনি যেতিয়া ৰাস্তাত থাকিবলৈ আহে তম্বু তৰিবলৈ জেগা নাইকিয়া হৈ যায় বানপানী হোৱা মানুহখিনিৰ কাৰণে বেছি প্ৰব্লেম আৰু এইফালে আমাৰ মানে ৰাস্তাত যি তেহত গাঁত নহয় বৰষুণ দিলে পানী জমা হয় আমি মানুহখিনিও ওলোৱা সোমোৱা দিগদাৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যাবলৈ দিগদাৰ হয় কিন্তু বিধায়কে আজিলৈকে আমাক মন নিদিলে ৰাস্তাটোৰ ওপৰত বিধায়কৰ ৫টা বছৰ হ'ল ৫টা বছৰ আহিবলৈ আজৰি নাপালে স্মাৰক পত্ৰ দিলে আপোনালোকে পত্ৰ দিলে পথছোৱা চাবলৈ সময় নাপালে কি ক'ব এই মুহূৰ্তত কি ক'ম মানে তেওঁতো আমি ইমান গাফিলতি কৰিব বুলি আমি ভবা নাছিলোঁ আমি যেতিয়া কৈছিলোঁ তেতিয়া তেওঁ ক'লে যে হ'ব আমি যাম আৰু অতি সোনকালে আমি বনাই দিম তথাপি আজি কিমান দিন হৈ গ'ল একো খবৰ বাতৰি নাই নিশ্চয়কৈ আচলতে ৰিদীপ ডেকা আছে বিধায়ক অখিল গগৈ সমষ্টি বিশেষকৈ অখিল গগৈক দেখা যায় যে বিধানসভাত সৰব হৈ থাকে তেওঁ নিজৰ সমষ্টি বাটপথৰ অৱস্থা এইটো কি ক'ব এই মুহূৰ্তত নহয় দুখ লগা এটা বিষয় ইতিমধ্যে আপোনালোকেও জনাইছেই যে আজিৰ তাৰিখতো আচলতে ৰাস্তা পথৰ এনেকুৱা দুৰৱস্থাৰ বাতৰি পৰিৱেশন হ'বলগীয়াটোৱে আচলতে অতিকৈ দুৰ্ভাগ্যজনক এটা বিষয় আৰু আমি তাতকৈ বেছি দুখ পাইছোঁ আমাৰ বিধায়ক হ'ল শিৱসাগৰৰ অখিল গগৈ ডাঙৰীয়া তেওঁ বিভিন্ন সময়ত আচলতে বিধানসভাতেই হওক বা বিভিন্ন মঞ্চত আমি বিভিন্ন সততে আচলতে সৰব হৈ থকা দেখা যায় বা তেওঁ ফুলজাৰি মাৰি ফুৰে যে শিৱসাগৰৰ প্ৰতিটো অঞ্চলতে আচলতে তেখেতৰ নেতৃত্বত উন্নয়ন হৈছে কিন্তু আমি মাননীয় বিধায়কগৰাকী আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যদিহে আপোনাৰ সময় হয় আপুনি য'ত বাস কৰে শিৱসাগৰৰ তাৰ পৰা 5 মিনিটৰ পৰা 10 মিনিট লাগিব আপুনি যদি সময় হয় এই আমগুৰিঘাটৰ এই পথটোলৈ আহিব পথটোৰ কেনেধৰণৰ আচলতে বিধ্বস্ত ৰূপ হৈ আছে আপুনি এবাৰ মন কৰিবহি অত্যন্ত পৰিতাপৰ বিষয় এই পথটোৰে বগীদল হৈ নাজিৰা সংযোগী আচলতে বহু গাঁৱৰ বহু মানুহ
এই পথটোৰ লগত জড়িত গুৰুত্বপূৰ্ণ পথ আৰু ইয়াৰে প্ৰতিদিনে আচলতে বহু শিক্ষাৰ্থী এই ৰাস্তাৰে অহা যোৱা কৰে বহু মানুহ বা ৰোগীসকলক এই পথেৰে বিভিন্ন চিকিৎসালয় লৈ যোৱাৰো এটা পথ গতিকে ইয়াৰ পাছতো এনেকুৱা এটা পথ এই ধৰণৰ হৈ থকাটো কেতিয়াও যুক্তিসংগত নহয় মাননীয় বিধায়ক মহোদয় আমি দৃষ্টিগোচৰ কৰিছোঁ তেখেতৰ যদি সময় হয় ৰাস্তাটো ইলেকশ্যনৰ আগতে ঠিক কৰাৰ সমাধা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যিহেতু শিৱসাগৰত বিভিন্ন সময়ত আমি দেখিছোঁ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আচলতে ইলেকশ্যনৰ কুচকাবাজৰ কাৰণে শিৱসাগৰত বাহৰ পাতিছে বা বিভিন্ন কাম কাজত ঘূৰি ফুৰিছে তেখেতৰো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই ৰাস্তাটোৱে ইয়াৰ মানুহখিনিৰ আমগুৰি ঘাটৰ লগতে বিভিন্ন পথেৰে অহা যোৱা প্ৰতিগৰাকী মানুহক আচলতে জমৰ যাতনা ভোগাইছে গতিকে ইলেকশ্যনৰ আগতে ৰাস্তাটো ঠিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা দাবী জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ মুজাক্কিৰ আহমেদ